নমস্কাৰ, মাই নেম ইজ ফিৰোজ। আপোনালোকে কিছুমান মানুহে আমাক চিনি পায়, কিছুমান মানুহ চিনি নাপায়। মই আগত ভিডিঅ' বনা নাছিলোঁ। মই কেতিয়া ভবা নাই যে মই ফেচবুক এটাতে ভিডিঅ' পষ্ট কৰিম, এনেকুৱা কেতিয়া মই ভবা নাছিলোঁ। আৰু মই এইটো ভবা নাই যে মই ভিডিঅ' বনাম বুলি, কিন্তু কিছুমান মানুহে মোক বাধ্য কৰিছে আৰু সেই বাধ্য হিচাপত মই ভিডিঅ' বনাম। যদি ইয়াৰ মাজত যদি কোনো লেংগুৱেজ যদি ভুল হয় বা আমি একজেক্টলি অসমীয়া ভাষাটো আমি নকওঁ, খৰীয়া ভাষা, ঘৰত আমি বাংলা ভাষা কওঁ, একজেক্টলি অসমীয়া আমি যেতিয়া নেকি বাহিৰত যাওঁ, টাউন অঞ্চলত গ'লে আমি এছামিজটো কওঁ। সেইকাৰণে আমাৰ এছামিজটো ইমান শুদ্ধকৈ আমি ভালকৈ ক'বও নোৱাৰোঁ। মই আজি কথা ক'ম, মানে আমি কিবা এটা যদি কৰিব বিচাৰোঁ, কিছুমান মানে এনেকুৱা মানুহ আছে যে ইমান দিগদাৰ দিয়ে ভাই, কি ক'ম আৰু। মানে একজেক্টলি সেইবিলাক কোৱা কথা নহয়, মানে কি ক'মে। কিছুদিন আগত আপোনালোকে চাব পাৰিছে, মানে কিছুমান ইউটিউবাৰে যে অসমত কিমান কি কৰিলে, পেজটো আমি খুলিবই নোৱাৰোঁ, ইউটিউবটো আৰু ফেচবুকটো খুলিব নোৱাৰা হৈছিল। এই ইউটিউবাৰবিলাকৰ আমি নাম নকওঁ, কিমান অশ্লীল ভাষাৰে ভিডিঅ' বনায়। ভালটো ভিডিঅ' বনাবই নোৱাৰে সিহঁতে, যদি একজেক্টলি লাইকৰ কাৰণে বা ভিউজ বা টকা। আৰু ভাই, পইচা ইনকাম কৰোঁ, বাট ঠিকেই আছে, লেকিন এনেকুৱা নহয় যে মানুহক গালি দি একেবাৰে যি মুখেদি ওলাই আছে সিয়ে ক'ম। এইটোতো ঠিক নহয় না, এইটোতো ঠিক নহয়। আপুনি যদি কাৰোবাক যদি একজেক্টলি ভালকৈ ক'ব নোৱাৰে, তাক বেয়াকৈ কিয় কৈছে এইটো কথা কওকচোন। যদি একজেক্টলি আপুনি যদি তাৰ ভাল কথাটো একজেক্টলি হয়, তাক আপুনি বেয়া দেখা পাইছে, তাক একজেক্টলি আপুনি ক'ব পাৰে। কিন্তু ডাইৰেক্টলি আপুনি একদম মানে তাৰ ফেমিলি লৈ কিবা লৈ, সেইটোতো একজেক্টলি ঠিক নহয় না। আমাৰ মানে কিছুমান মানুহ যদি আগুৱাই যাব ধৰে বা কিবা এটা ভাল কাম কৰি আছে আমাৰ, মানে তাক কেনেকুৱা মানে পিছ কৰাব পাৰে, আমি তাক আগুৱাই যাবলৈ আমি নেদেওঁ। আমাৰ সমাজত এনেকুৱাই চলি আছে। আপুনি এটা ভাল কৰিব, বেয়া কৰা মানুহ 10জন ওলাব আৰু বেয়াকেই ক'ব, ধিক্কাৰ দিব, মনত ইমান কষ্ট দিব, মানে আপুনি মানে ছুচাইডতো কৰিব নোৱাৰে। মানে এনেকুৱা মানুহে, কিছুমান মানুহ আছে ইমান কষ্ট দিয়ে, মানে আপুনি ছুচাইডো কৰিব নোৱাৰিব। মানে এনেকুৱা কথা কিছুমান কয় মানুহে। নিজৰোতো ফেমিলি আছে, আপুনিতো ফেমিলিত হয়তো কিবা কৰিব নোৱাৰিব। কষ্ট মানুহে সেনেকুৱা নহয় যে মই ভাল পালোঁ, ব্ৰেকআপ কৰি দিলে মই আৰু লাইফত কষ্ট নাপাওঁ। আৰু ভাই, কষ্ট মানুহৰ বহুত পায়েই আছে। কষ্ট এনেকুৱা নহয় যে মই কষ্ট পাইছোঁ বা কিবা, অকষ্ট পায়, কিন্তু মানুহক একজেক্টলি কষ্ট দিব নালাগে। আপুনি যদি কাৰোবাক যদি ভাল ক'ব নোৱাৰে, তাক বেয়াকৈ কিয় কৈছে আপোনালোকে। যদি আপুনি ভাল ক'ব নোৱাৰে, পিছে তাৰ লগত কথা ক'ব নালাগে নহয়, তাৰ বদনামটো কৰিব নালাগে। আপোনাৰ তাক ভাল লগা নাই, তাৰ লগত আপোনাৰ ৰিলেটিভ কৰিব নালাগে, আপুনি ছাইড কৰক। যদি তাক, মই সেইটোৱে আপোনালোকক ক'ব বিচাৰোঁ, ভাই, আমি কোনে জীয়াই নাথাকোঁ, মৰিব লাগিব, এইটো 100%। এনেকুৱা নহয় যে আমি যি মুখে আছে আহি আছে সিয়ে ক'ম, সিয়ে কৰিম, পইচা আছে, মোৰ ক্ষমতা আছে, পাৱাৰ আছে। মই এটা কথা কওঁ, পইচা আজি আছে ভাই, কালি নাই। পইচাত নাথাকে মানুহৰ আগত, চব এৰি থৈ যাব লাগিব এদিন। মৰাটো ভাবি ল'ব ভাই, মৰিব লাগিব, ঈশ্বৰ ভগৱান আমাক চবেই ল'বই, এদিন না এদিন ল'বই, তো 100%। যদি লয়, পিছে আমি কষ্ট কিয় দিওঁ মানুহক, সেইটো কওকচোন। কষ্টটো দিব নালাগে, এইটো কওকচোন। আপোনালোকেও চাই কেনেকুৱা কষ্ট পাইছে, মোৰ লাইফত এনেকুৱা হৈ আছে। মই কি কওঁ আৰু, নিজৰ পাৰ্চনেল কথা এইবিলাক একজেক্টলি ক'ব নালাগে, যে কষ্ট মানুহৰ জীৱনত আছেই, কিবা না কিবা এটা হ'লে আছেই। পইচাৰ হওক, গাৰ্লফ্ৰেণ্ডৰ হওক, ফেমিলিৰ হওক, ৱাইফৰ হওক,
যিটো হওক মানুহৰ কিবা না কিবা মনত এটা কষ্ট আছে, মানে কিছুমানে সেইটো মিডিয়াৰ আগত কৈ আছে, কিছুমানে কোৱা নাই, মনত লুকাই আছে। আমি কিছু কথা আজি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম যে মানে ভাল পোৱা প্ৰেমত ময়ো ভাল পাইছিলোঁ, প্ৰেমত পৰিছিলোঁ, কষ্ট ময়ো পালোঁ, পইচাৰ অভাৱত ময়ো প্ৰেম ভাল পোৱা ছাকচেছ হ'ব পৰা নাই, কষ্ট পাইছোঁ। ছুচাইড কৰিব বহুত ইচ্ছা হৈছিল, মানে এনেকুৱা হৈছিল, আমাক বহুত মানুহে দিখাৰ দিছে, এনেকুৱা কষ্ট দিছে, আমি ছুচাইড কৰিব পৰা নাই। ছুচাইড নকৰোঁ কাৰণ আমাৰ ফেমিলি আছে। মা বাবাতকৈ ডাঙৰ কোনেও নহয়, আমাৰ ফেমিলি আছে। ফেমিলিটো আপোনালোকে ৰেচপেক্ট কৰিব, সন্মান কৰিব, তেতিয়া আপোনালোকে যিখিনি গাৰ্লফ্ৰেণ্ডক আপোনালোকক সময় দিছে, ৰেচপেক্ট কৰিছে, সেইটো খুৱাইছে, কিবা দিছে, কি লাগে, যিখিনি খবৰ আমি গাৰ্লফ্ৰেণ্ডক লওঁ, পিছত কি কৰে, সেই গাৰ্লফ্ৰেণ্ডটো আমাক ব্ৰেকআপ কৰি দিয়ে। আৰু সেইখিনি নহয়, তাৰ যদি আমি এইটো হিচাপত যদি 10% যদি আমাৰ ফেমিলিত যদি মা বাবাকক যদি এইখিনি সময় আমি দিওঁ, বা যিখিনি পইচা আমি গাৰ্লফ্ৰেণ্ডৰ মাজত যিখিনি পইচা খৰচা কৰোঁ, সেইখিনি পইচা যদি আমাৰ ফেমিলিৰ লগত যদি মিলি বহি আমি যদি এসাঁজ খাওঁ, মানে কিমান শান্তিত থাকিব আপোনালোকে এবাৰ ভাবি চাইছেনে? আমি সেনেকুৱা কিবা নাভাবোঁ কিয়? চিলিফ পইচা হ'লে গাৰ্লফ্ৰেণ্ড আৰু মানুহক কেনেকৈ আমি কষ্ট দিব পাৰোঁ, আমি সেইটোহে বুজোঁ। যদি ভাই আপোনালোকে এনেকুৱা নকৰিব প্লিজ। আপোনালোকে ভিডিঅ' বনাওক, ভাল ভাল ভিডিঅ' বনাওক, ভিডিঅ' আমিও চাওঁ, ভাল লাগে। কিছুমান ইউটিউবৰ ভিডিঅ' চাওঁ, বহুত ভাল লাগে, নাম নকওঁ। বেয়া ইউটিউবাৰো আছে, ভালো আছে। আপোনালোকে ভাল লেংগুৱেজ কওক, যিটো মানে অল ফেমিলি যাতে চাব পাৰে এনেকুৱা ভিডিঅ' বনাব। তাত গালাগালি কৰিব নালাগে নহয়। আপুনি যদি ভাল ভিডিঅ' বনাই আছে, আপোনাৰ কণ্টেণ্ট যদি ভাল আছে, আপোনাক চবেই মানে ভাল পাব, তাক আপোনাক ৰেচপেক্টো কৰিব, সন্মানটোতো ক'বই নালাগে, এইটো হ'বই, আপুনি পাব, 100% পাব। বাই, আজিৰ কাৰণে এইখিনি, আমি নেক্সট এটা ভিডিঅ'ত আলোচনা কৰিম।